বোকাজানেন আসাম ভইচৰ দৰ্শকসকললৈ স্বাগতম জনাইছোঁ। আজি শিৱসাগৰৰ কৃষক বজাৰত মিয়াৰ বিৰুদ্ধে অভিযান। চাওক কি মন্তব্য প্ৰকাশ কৰিছে। আমি আমাৰ নিজৰ যিটো স্থিতি, আমি নিজৰ স্থিতিত অটল। শিৱসাগৰত এখন আজি দেওবাৰ দিনাখন এখন বজাৰ বহে, যিখন বজাৰত আপোনাৰ বিগত সময়ছোৱাত মিয়াই ভৰি থাকে। আজি এই বজাৰখনত এজনো মিয়া নাই। আজি থলুৱা মানুহে আজি ইয়াত ব্যৱসায় দিছে, আমি ভাল পাইছোঁ। ইয়াৰ পৰা এটা কথাই প্ৰমাণ হৈছে যে লাহে লাহে উজনি অসমত যি সন্দেহযুক্ত নাগৰিক, সেই নাগৰিকে উজনি অসম ত্যাগ কৰিছে। আৰু এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰিছোঁ, কিছু ব্যক্তিক আমি দেখা পাইছোঁ যে এই গোটেই যি সংগ্ৰামখন হিন্দু মুছলমানৰ যুঁজ হিচাপে তেওঁলোকে নাম কৰিবলৈ বা নামাকৰণ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু এইখন হিন্দু মুছলমানৰ মাজত যুঁজ নহয়, এইখন হৈছে অসমীয়া আৰু খিলঞ্জীয়া, আমাৰ যিখিনি মানুহ খিলঞ্জীয়া আৰু অনা খিলঞ্জীয়াৰ মাজত হোৱা এখন যুঁজ। এফালে যদি আমাক মন কৰিব, এফালে যদি আমাক অনা অসমীয়াই আমাৰ শিৱসাগৰ জিলাৰ বা অসমৰ উজনি অসমৰ যদি আমাৰ থলুৱা যুৱক যুৱতীসকলক যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, মানসিকভাৱে অত্যাচাৰ চলাইছে, অন্যফালেদি কিন্তু আমাৰ এই যিসকল সন্দেহযুক্ত নাগৰিক, এই সন্দেহযুক্ত নাগৰিকসকলে আমাৰ খিলঞ্জীয়া আমাৰ মহিলাসকলক ধৰ্ষণ কৰিছে, খিলঞ্জীয়া মহিলাসকলক ধৰ্ষণ কৰি হত্যা কৰিছে। এই কাণ্ডবোৰ কোনো কাৰণতে সহজভাৱে ল'ব নোৱাৰি, সহজভাৱে গ্ৰহণ কৰিব নোৱাৰি। যাৰ কাৰণে আমি যিটো আমাৰ সিদ্ধান্ত যে এসপ্তাহৰ ভিতৰত উজনি অসমৰ পৰা যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে উজনি অসম ত্যাগ কৰিব লাগিব, আমি আমাৰ নিজৰ সিদ্ধান্তত অটল হৈ আছোঁ। আৰু এই ক্ষেত্ৰত আমি এটা কাৰণে ভাল পাইছোঁ যে উজনি অসমত থকা যিসকল খিলঞ্জীয়া আমাৰ ভূমিপুত্ৰ মুছলমান আছে তেওঁলোকেও সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। আৰু তেওঁলোকেও উজনি অসমৰ পৰা আমাৰ যিসকল সন্দেহযুক্ত নাগৰিক তেওঁলোকক ত্যাগ কৰাৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি আহিছে। আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, শিৱসাগৰ যিখন বজাৰ, এই বজাৰখনৰ নাম এছাম মানুহে লাডেন বজাৰ কৰি পেলালে। এই বজাৰখনৰ নাম এছাম মানুহে লাডেন বজাৰ কৰি পেলালে। কোনে কৰিলে? যিসকল সন্দেহযুক্ত নাগৰিক, যাক আমি মিয়া বুলি কওঁ, এই মিয়াসকলে তেওঁলোকৰ যিজন মূলত তেওঁলোকৰ হিৰো, বিশ্বকৰ পৰা যিজন হিৰো আপোনাৰ সন্ত্ৰাসবাদী লাডেন, এই লাডেনৰ নামত তেওঁলোকে লাডেন বজাৰ বুলি প্ৰচাৰ কৰিলে। গতিকে সাৱধান, শিৱসাগৰত কোনো সন্ত্ৰাসবাদী নামত, কোনো হত্যাকাৰী নামত বজাৰ হ'ব নোৱাৰিব। এই বজাৰখন প্ৰয়াত আপোনাৰ প্ৰণৱজিৎ চলিহাৰ পুৰণি কৃষক বজাৰ হিচাপে পৌৰসভাই অতি শীঘ্ৰে নামাকৰণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে আমাক চেলেঞ্জ কৰিছে আৰু আব্দুল ৰছিদ মণ্ডলৰ চেলেঞ্জ আমি গ্ৰহণ কৰিছোঁ, একচেপ্ট কৰিছোঁ। আমি এটা কথা কৈ দিছোঁ যে গৃহস্থৰ ওপৰত আলহীয়ে দম্ভালি মাৰিলে নহ'ব, গৃহস্থৰ ওপৰত আলহীয়ে বৰমতা দেখুৱালে নহ'ব, গৃহস্থৰ ওপৰত আলহীয়ে দপদপনি চলাব নোৱাৰিব। আমি খিলঞ্জীয়া ভূমিপুত্ৰ, এইখন অসমত খিলঞ্জীয়া মানুহৰ আধিপত্য থাকিব লাগিব, প্ৰভুত্ব থাকিব লাগিব। অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিয়ে চিৰদিন চিৰকাল উচ্চ স্থানত জিলিকি থাকিব লাগিব। এইখন অসমত আমাৰ খিলঞ্জীয়া মহিলাসকল, খিলঞ্জীয়া নাৰীসকল সুৰক্ষিত হৈ থাকিব লাগিব। আৰু খিলঞ্জীয়া মানুহক সুৰক্ষা দিবৰ কাৰণে, খিলঞ্জীয়া মানুহৰ অনাগত দিনৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এইখন সংগ্ৰাম চলি থাকিব, সেইটো কথা স্পষ্ট।